নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই আজিৰ ভিডিঅ'টোত কমেন্ট সেকশনত জনাওকচোন। আপুনি যদি এই ভিডিঅ'টো চাইছে নিশ্চয়কৈ আপোনালোকৰ ৰেচন কাৰ্ড আছে। তো ৰেচন কাৰ্ড থকা সকলৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা দুটাকৈ ভাল খবৰ ঘোষণা কৰি দিছে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে লাইক এটা কৰিব আৰু লগতে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক সেইজন ব্যক্তিলৈ যিজন ব্যক্তিৰ ঘৰত নেকি ৰেচন কাৰ্ড আছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই সম্পৰ্কত জানিব পাৰে। বহু লোকে মোক কমেন্ট কৰি থাকে ৰেচন কাৰ্ডৰ সম্পৰ্কত ঢেৰ কোৱেশ্যন কৰে, বহুতে মোক মেছেজো কৰে ৰেচন কাৰ্ডৰ সম্পৰ্কত। তো ভাবিলো আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি দিওঁ যেহেতু খবৰ ওলাই পৰিছে আপোনালোক সকলোৰে কাৰণে। তো বহুতেই ইম্পৰ্টেণ্ট, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। প্ৰায় সময়তে সুধি থকা এটা কমন কুৱেশ্যন হৈছে যে আমি নতুনকৈ ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিম। আমাৰ ঘৰৰ মাৰ ভাগৰ বা আমাৰ ঘৰৰ যিকোনো এজন ব্যক্তিৰ ৰেচন কাৰ্ডৰ নাম সন্নিবিষ্ট কৰিব লগা আছে, মোৰ মানুহজনীৰ বা মোৰ ল'ৰা ছোৱালী কেইটাৰ নাম সন্নিবিষ্ট কৰিব লগা আছে ৰেচন কাৰ্ডত, তেওঁলোকৰ নাম কেনেকৈ ৰেচন কাৰ্ডত সন্নিবিষ্ট কৰিম। এইটো এটা কমন কুৱেশ্যন। এইটো প্ৰায় সংখ্যক মানুহেই সুধি থাকে ৰেচন কাৰ্ডৰ যেতিয়া ভিডিঅ' ওলায় বা ৰেচন কাৰ্ডৰ ওপৰত খবৰ যেতিয়া ওলায় তেতিয়া প্ৰায়বিলাক মানুহে এই কমন কুৱেশ্যনটো সুধি থাকে। তো আপোনালোকৰো মনত এনেকুৱা কনফিউজন আছে নেকি যে ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিম বা ৰেচন কাৰ্ডৰ নাম কেনেকৈ সন্নিবিষ্ট কৰিম, এই সম্পৰ্কে জানিবৰ কাৰণে আপোনালোকৰো কনফিউজন আছে নেকি কমেন্ট সেকশনত জনাব। তো আপোনালোকৰো যদি মনত এটা কনফিউজন আছে যে আমি কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিম আৰু ৰেচন কাৰ্ডত কেনেকৈ আমাৰ নাম সন্নিবিষ্ট কৰিম, এই সম্পৰ্কত আপোনালোকৰ যদি জানিবৰ কাৰণে কনফিউজন আছে তেনেহ'লে আপোনালোকে একদম সঠিক ভিডিঅ'টোৱে চাইছে। তো আপুনি যদি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব বিচাৰে তেনেহ'লে অনলাইনৰ জৰিয়তে নোৱাৰে। ৰেচন কাৰ্ড আবেদন কৰিবৰ কাৰণে আপোনালোকে প্ৰথমে যাব লাগিব আপোনালোকৰ গাঁৱৰ যিজন কণ্ট্ৰলৰ দোকানী আছে তেখেতৰ ওচৰলৈ, নতুবা আপোনালোকে সমবায় সমিতিত যাব পাৰে, নতুবা আপোনালোকৰ স্থানীয় বিধায়কৰ ওচৰতো যাব পাৰে। তো তেওঁলোকে আপোনালোকক সহায় কৰি দিব নতুন ৰেচন কাৰ্ড আবেদন কৰিব পাৰে, একদম নিউলি ৰেচন কাৰ্ড। মানে আপোনালোকৰ ঘৰত কোনো ব্যক্তিৰে নাম ৰেচন কাৰ্ডত নাই, তো তেওঁলোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিবগৈ পাৰিব। তেওঁলোকে আবেদন কৰিব পাৰিব তেওঁলোকৰ নিজৰ যিটো এৰিয়াৰ যিজন সমবায় দোকানী আছে তেখেতৰ ওচৰত আবেদন কৰিব পাৰিব, নতুবা তেওঁলোকৰ স্থানীয় বিধায়কৰ ওচৰত, নতুবা তেওঁলোকে সমবায় সমিতিত গৈ আবেদন কৰিবগৈ পাৰিব ৰেচন কাৰ্ড যদি নতুনকৈ আবেদন কৰিব বিচাৰে, যদি ঘৰত কোনো এজন ব্যক্তিৰে ৰেচন কাৰ্ডত নাম নাই। কিন্তু যিসকল লোকৰ ঘৰত যিকোনো এজন ব্যক্তিৰ ৰেচন কাৰ্ডৰ নাম আছে তেওঁলোকৰ ঘৰৰ বাকীবিলাক সদস্যৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব বিচাৰে তেনেহ'লে সহজতে কৰিব পাৰে। বা আপোনালোকৰ যদি KYC কৰিব লগা আছে তেতিয়াও আপোনালোকে সহজতে KYCও কৰিব পাৰে। কেনেকৈ কৰিব? তো আপোনালোকে প্লে ষ্টৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব। এপ্লিকেশ্যনটোৰ নাম হৈছে মেৰা ৰেচন এপ। তো এই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব। তো এই এপ্লিকেশ্যনটোত আপোনালোকে সকলোবিলাক কাম কাজেই কৰিব পাৰিব, যেনে আপোনালোকে ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিব, যেনে আপোনালোকে ৰেচন কাৰ্ডত যিকোনো ব্যক্তিৰ নাম সন্নিবিষ্ট কৰিব পাৰিব, যেনে ৰেচন কাৰ্ডৰ KYC কৰিব পাৰিব, সকলোবিলাক কাম কাজ কৰিব পাৰিব। কিন্তু নতুন এপ্লাই নহয়, বাকী সকলোবিলাক কাম কাজে আপোনালোকে কৰিব পাৰিব। নতুন ব্যক্তিৰ নাম সন্নিবিষ্ট কৰিব বিচাৰিলে তেওঁলোকৰ উপযুক্ত তথ্য প্ৰমাণ দাঙি ধৰি আপোনালোকে আবেদন কৰিব পাৰে। আপুনি যেনিবা আপোনাৰ ঘৰৰ বোৱাৰীগৰাকীৰ নাম ৰেচন কাৰ্ডত সন্নিবিষ্ট কৰিব বিচাৰিছে, তো আপোনাৰ যে সেইগৰাকী বোৱাৰী তাৰ প্ৰমাণ দিব লাগিব আৰু সেই প্ৰমাণস্বৰূপে যি নথিপত্ৰ আছে সকলোবিলাক আপোনালোকে যদি ভালদৰে আপলোড কৰি দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰৰ বোৱাৰীজনীৰ নামটো ৰেচন কাৰ্ডত সন্নিবিষ্ট হৈ যাব। বা আপোনাৰ নাতিৰ নামটো যদি ৰেচন কাৰ্ডত সন্নিবিষ্ট কৰিব লগা আছে তো আপোনাৰ নাতিৰ নথিপত্ৰ দি দিব ৰেচন কাৰ্ডৰ নাম সন্নিবিষ্ট হৈ যাব। একদম সিম্পল সহজ পদ্ধতিত ৰেচন কাৰ্ডৰ নাম
সন্নিবিষ্ট কৰিব পাৰে বা আপোনাৰ যদি কেৱাইচি কৰিব লগা আছে সেইটোও কৰিব পাৰে কেৱাইচি কৰিবৰ কাৰণে আপোনালোকে তাতে অপচন ওলাই থাকে যেতিয়া আপোনালোকৰ ঘৰৰ যিজন ব্যক্তি মানে ঘৰখনৰ মুৰব্বী হয় সেই মুৰব্বীজনৰ আপোনালোকে কি কৰিব মুৰব্বীজনৰ আধাৰ কাৰ্ডেৰে আপোনালোকে এই এপ্লিকেশ্যনটোত লগইন কৰি ল'ব আৰু তাৰ পাছত আপোনালোকৰ ৰেচন কাৰ্ডখন অটোমেটিকলি ইয়াত আহিয়ে যাব ঘৰৰ কাৰ নাম আছে কাৰ নাম নাই সকলোবিলাক তথ্য ওলাই পৰিব কেৱাইচি কৰিব পাৰিব নাম সন্নিবিষ্ট কৰিব পাৰিব লগতে আপোনালোকে ৰেচন কাৰ্ডৰ অন্যান্য যিবিলাক কামকাজ থাকে সেইবিলাকো কৰিব পাৰিব নতুন ৰেচন কাৰ্ড ডাউনলোডো কৰিব পাৰিব গোটেই কামখিনি আপোনালোকে এই এপ্লিকেশ্যনটোতে কৰিব পাৰিব যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ কাৰোবাৰ নাম সন্নিবিষ্ট কৰিব লগা আছে কেৱাইচি কৰিব লগা আছে তেনেহ'লে মেৰা ৰেচন এপছটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক আৰু তাৰ পাছত কেৱাইচি কৰি পেলাওক আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে এই দুটা ভাল খবৰ ওলাই পৰিছে তো আপোনালোকক প্ৰথমেই কৈছোঁ যে আজি ৰেচন কাৰ্ড থকা সকলৰ কাৰণে দুটাকৈ ভাল খবৰ ওলাই পৰিছে তো এইটো ৰেচন কাৰ্ড থকা সকলৰ কাৰণে ভাল খবৰ তো ঘোষণা কৰা হৈছে যে 6 জুলাই তাৰিখৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰা হ'ব এইটো হৈছে জুন মাহ আগন্তুক মাহৰ পৰা অৰ্থাৎ 6 জুলাই তাৰিখৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰিব আৰু বৰ্তমান যে সেই চেনি দালি আৰু নিমখ এই বস্তু কেইটা বন্ধ কৰি ৰাখিছে এই বস্তু কেইটা আপোনালোকে 1 আগষ্টৰ পৰা পোৱাটো আৰম্ভ হৈ যাব মানে চৰকাৰে যেহেতু নতুন বাজেট ঘোষণা কৰিব বাজেট অধিৱেশন আৰম্ভ হ'ব 6 জুলাই তাৰিখৰ পৰা তো সেই বাজেটত গোটেই বছৰটোৰ কাৰণে কিমান টকা খৰচা হ'ব কি নহ'ব সকলোবিলাক মানে পেকেজ ধাৰ্য কৰিব পইচা নিৰ্ধাৰণ কৰিব ইয়াৰ বাবদ কিমান টকা খৰচা হ'ব কিমান খৰচা নহ'ব মানে 1 বছৰৰ বাবে যিমান টকা খৰচা হ'ব সেই টকা বাজেটত নিৰ্ধাৰিত কৰিব বিনামূলীয়াকৈ চেনি দালি আৰু নিমখ এই সামগ্ৰী বিতৰণ কৰিবৰ কাৰণে তো বৰ্তমান বন্ধ হৈ আছে কিন্তু 1 আগষ্টৰ পৰা আপোনালোকে সকলোবিলাক বস্তুৱেই লাভ কৰিব এটা খবৰ ওলাই পৰিছে যে 6 জুলাই তাৰিখৰ পৰা যেহেতু বাজেট অধিৱেশন হ'ব বাজেট অধিৱেশনতে সকলোবিলাক তথ্য সাঙৰি বাজেটত ধাৰ্য কৰা হ'ব যে কিমান টকাৰ প্ৰয়োজন হ'ব অসম চৰকাৰক আগন্তুক বৰ্ষৰলৈকে সকলোকে বিনামূলীয়াকৈ চেনি দালি আৰু নিমখ বিতৰণ কৰি থাকিবৰ কাৰণে তো তাৰ বাবদ বাজেট ধাৰ্য কৰিব এটা খবৰ ওলাই পৰিছে যে আপোনালোকে 100 টকা নহয় 1 টকাও নিদিয়াকৈ এইবাৰ চেনি দালি আৰু নিমখ এই তিনিটা সামগ্ৰী লাভ কৰিব বুলি জনাইছে নৱ নিযুক্তিপ্ৰাপ্ত যোগান মন্ত্ৰীৰ তৰফৰ পৰা ঘোষণা কৰিছে যে আপোনালোকে 1 আগষ্টৰ পৰা এই সামগ্ৰীসমূহ একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব 6 জুলাই তাৰিখৰ দিনাখন যেহেতু নতুনকৈ বাজেট অধিৱেশন হ'ব নতুনকৈ বাজেট ধাৰ্য কৰা হ'ব আৰু তাৰ পাছৰে পৰা আপোনালোকে এই সামগ্ৰীসমূহ একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব আৰু লগতে মিঠাতেলো আপোনালোকে পাব বুলি জনাইছে মিঠাতেলো আপোনালোকে লাভ কৰিব 100 টকা আপোনালোকে পৰিশোধ কৰিব নালাগে একেবাৰে বিনামূলীয়াকৈ এই সামগ্ৰীসমূহ আপোনালোকে লাভ কৰিব বুলি জনাইছে সো বন্ধু-বান্ধৱীসকল ৰেচন কাৰ্ড যিসকল লোকৰ আছে তেওঁলোকৰ বাবে ওলোৱা এই দুটাই আছিলে ভাল খবৰ আপোনালোকৰ জানি কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ৰেচন কাৰ্ড আপোনালোকৰ আছে ভিডিওটো কিন্তু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ৰেচন কাৰ্ড থকা সকলৰ এই দুটা কমন কোৱেশ্চন প্ৰায়বিলাক ৰেচন কাৰ্ডৰ খবৰতে বহু মানুহে কমেন্ট কৰে বহুতেতো ডাইৰেক্টলি ডিএম কৰে যে দাদা কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিম যে দাদা মোৰ ঘৰত কোনো এজন ব্যক্তিৰ নাম সন্নিবিষ্ট কৰিব লগা আছে তেখেতৰ নামটো কেনেকৈ সন্নিবিষ্ট কৰিম তো বুট কৰো আপোনালোকে আজিৰ খবৰটোৰ জৰিয়তে বুজিব পাৰিছে যে কেনেকৈ ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পৰা যায় কেনেকৈ নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত সন্নিবিষ্ট কৰিব পৰা যায় কেনেকৈ আপোনালোকৰ কেৱাইচি কৰিব পৰা যায় এই সম্পৰ্কে হয়তো বুট কৰো আপোনালোকে আজি বুজি উঠিলে আৰু তাৰ লগে লগে যিসকল দুখীয়া শ্ৰেণীৰ মানুহে ভয় কৰি আছিল যে তেওঁলোকক চেনি দালি আৰু নিমখ বিনামূলীয়াকৈ নিদিব বুলি তো তেওঁলোকেও ভয় কৰিবলগীয়া কথা নাই 1 আগষ্টৰ পৰা বিতৰণ কৰিব 6 জুলাই তাৰিখৰ পৰা বাজেট অধিৱেশন হ'ব আৰু সেই বাজেট অধিৱেশনতে ইয়াৰ ওপৰত বাজেট ধাৰ্য কৰা হ'ব যে কিমান কোটি টকাৰ খৰচা হ'ব তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানে আছিলে খবৰটো জানি কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয়